हेलो बंधुসকল আজি কইল প্লেট কেনেকৈ টেষ্ট কৰিব লাগে মই আজি মাল্টিমিটাৰ জৰিয়তে আপোনালোকক মই দেখাম আৰু পটকে কইলটো চেঞ্জ কৰি নিদিব আপোনালোকে প্ৰথমত চেক আপ কৰি ল'ব যে কইলটো প্ৰবলেম কি আছে কাৰেন্ট পাইছে নে নাই পোৱা হেসব আপোনালোকে চেক কৰি ল'ব প্ৰথম এতিয়া আমি কইল চেক কৰিব যাম কি কেনেকৈ ধৰণে কৰিব লাগে মই আপোনালোকক মই কিটিপটো দেখাই দিছো আৰু যিসকল নতুন উঠি আহিছে হেসকলৰ কাৰণে আৰু সুবিধা হ'ব ভিডিঅটো চাও আহক এতিয়া আমি প্ৰথম পিকআপ কইল চেক কৰিম পিকআপ কইলৰ ওয়াৰ কিটা মই কৈ দিছো বগা ৰঙা আৰু কোলা হালধীয়া এই দুটা হল পিকআপ কইলৰ লাইনটো কেনেকৈ চেক কৰিব প্ৰথমত মাল্টিমিটাৰ কন্টিনিউ কৰি ল'ব কন্টিনিউটি কৰি প্ৰথম কন্টিনিউটি কৰি ললো এটো মাৰিলে আপোনালোকে এটা পিকআপ কইলটো মই কেনেকৈ চেক কৰিব লাগে মই দেখাই দিছো এটো আপোনাৰ এতিয়া পিকআপ কইলৰ ৰিডিংটো চাম মই এটো আপোনাৰ কালাৰ কিটা কলো ওয়াৰ এটা মই টাচ কৰি দিম কন্টিনিউটি মাৰিম এটা কিমান দেখাই চাব এতিয়া 207 মানে পিকআপ কইল ওকে আছে 207 ৰ তলত যদি আপোনাৰ থাকে এটা পিকআপ কইলে কাম নকৰিব গাড়ীখন মিছ কৰিব এতিয়া আমি কইলটো চাম কইল কেনেকৈ টেষ্ট কৰে কইলৰ ওয়াৰ কিডাল আপোনালোকে দেখিছে ব্লু বগা আৰু নীলা দুটা ওয়াৰ আছে এই দুটা আমি এটা কেনেকৈ টেষ্ট কৰে কইল বেয়া আছে নে নাই মই তো আপোনালোকক দেখাইছো এটা প্ৰথমত ইয়াত ধৰি ললো এডাল ইয়াত দি দিলো দেখিছেনে সাউন্ড দিছে মানে এটো লাইন বেয়া আছে শৰ্ট আছে আকৌ নেক্সটটো মই আপোনালোকক দেখাইছো এইডালো চেক কৰি দেখাই দিম এটো দেখাইছো দেখিছেনে মানে দুটা শৰ্ট আছে কইল শৰ্ট আছে অকল পিকআপ কইলটো ভাল আছে এতিয়া মোৰ এটো কাম হৈ গল এতিয়া মই নতুন কইল প্লেট লগাইছো এটা নতুন কইল প্লেটটো মই চেক কৰি দেখাম আপোনালোকক কন্টিনিউটি মাৰিব আপোনাৰ পিকআপ কইলৰ লাইনটো মই গম পালে ওয়াৰ কিডালৰ কালাৰ এতিয়া মই এটো প্ৰথম চেক কৰি লম নতুন আনিছো যদি কিজনি বেয়া থাকিব পাৰে এটো মই চেক কৰি দেখাই দিছো আপোনালোকক চাব দেই ৰিডিং দেখিছেনে 203 ওকে আছে পিকআপ কইল ওকে আছে এতিয়া এই লাইনটো মই চাম এতিয়া যেটো নীলা কালাৰ আছে বগা নীলা এই দুডাল মই চাম বডি আছে নে নাই এটা বডিত দিব লাগিব ওকে আছে এটো লাইন ওকে আছে মানে আপোনালোকৰ কইল প্লেটটো গল আৰু এটো ঠিক সদায় কৰিব আপোনালোকৰ নিজৰ সুবিধা হ'ব ধন্যবাদ আৰু পাৰিলে যিমান পাৰে ভিডিঅটো শেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু আপোনালোকৰ মাজলৈ আৰু নতুন ভিডিঅ আনিম বুলি মই চেষ্টা কৰিম ধন্যবাদ এইটো দেখা মাল্টিমিটাৰ 1450 মানে অলৰেডি আমাৰ চাৰ্জিং পইণ্ট ওকে হৈ গ'ল এতিয়া আমি গাড়ী দিব পাৰোঁ এতিয়া বেটাৰীও চাৰ্জ হ'ব ওকে